অসমৰ অন্যতম থলুৱা পৌৰাণিক জনগোষ্ঠী গৰীয়াসকলক অন্যান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভুক্তৰ দাবীৰে জনগোষ্ঠীটোৱে আৰম্ভ কৰিছে জনগণনা অভিযান। সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ উদ্যোগত সমগ্ৰ অসমজুৰি আৰম্ভ হোৱা এই জনগণনা অন্যান্য জিলাৰ দৰে আজি দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত কৃষক শ্বহীদ ভৱনৰ পৰাই আৰম্ভ কৰা হয় জিলাখনৰ অভিযান। গৰীয়া জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উপসভাপতি হাৰুনাৰ ৰছিদ, সাধাৰণ সম্পাদক ছামাদুল হক, সাংগঠনিক সম্পাদক ছাজিদ মাহমুদ, পাথৰীঘাট আঞ্চলিক সমিতিৰ চাহাবুদ্দিন আহমেদ, ইলতাফ আলী আদি উপস্থিতিত জনগণনা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। AIN লাইভৰ সম্পাদক নৱকুমাৰ শইকীয়াই বিশেষ অতিথিৰূপে উপস্থিত থকা এই জনগণনা অভিযানৰ জৰিয়তে গৰীয়া জনগোষ্ঠীৰ লোকসকল সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক দিশত সুৰক্ষিত হ'ব বুলি উল্লেখ কৰে সদৌ অসম গৰীয়া জাতীয় পৰিষদ দৰং জিলাৰ সভাপতি ছামাদুল হকে। নমস্কাৰ, মই এই মুহূৰ্তত AIN নিউজৰ তৰফৰ পৰা আমাক গৰীয়াসকলৰ যি আজি অনুষ্ঠান ইয়াক সহযোগিতা কৰাৰ কাৰণে তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গোটেই অসমবাসীৰ বাবে এটা মই মেছেজ দিব বিচাৰিছোঁ যে আমাৰ এই গৰীয়াসকল হ'ল অসমীয়া থলুৱা সংস্কৃতিবান লোক, যিসকলে 1300-1400 শতিকাৰ পৰাই আমাৰ অসমত বিশেষকৈ বাস কৰি আছিল আৰু তেওঁলোকে আচলতে মেইন ষ্ট্ৰীমৰ পৰা আঁতৰাই ৰখা হৈছিল, যাৰ কাৰণে তেখেতসকলে বিশেষকৈ অৰ্থনীতি আৰু সামাজিক ক্ষেত্ৰত বিশেষভাৱে পিছ পৰি আছে। আৰু এই পিছপৰা যিসকল লোক আছে তেওঁলোক কিন্তু অসমীয়াৰ এটা জনগোষ্ঠী আৰু তেওঁলোকক বাদ দিলে কিন্তু অসমীয়া যিটো জাতি সেই জাতিটো কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। গতিকে তেওঁলোকক উন্নয়নৰ কাৰণে, তেওঁলোকৰ উত্তৰণৰ কাৰণে সদৌ অসম গৰীয়া জাতীয় পৰিষদ নামেৰে এটা সংগঠন গঠন কৰি তেওঁ চৰকাৰৰ লগত বিশেষভাৱে আলোচনা কৰাৰ পিছত তেওঁলোকৰ যিটো জনগণনা, এই জনগণনাৰ কাৰ্যসূচী আজি ঐতিহাসিক পথৰুঘাটৰ পৰা আৰম্ভ কৰা হৈছে। ইয়াৰ পিছত গোটেই দৰং জিলাতে এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে আমাৰ গৰীয়াসকলে বিশেষভাৱে লাভান্বিত হ'ব বুলি আশাবাদী। আৰু বিশেষকৈ পিছপৰা সম্প্ৰদায়ৰ যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাৱলী যাতে গৰীয়াসকলে পায় তাৰ কাৰণে মই এই ব্যৱস্থাৰ জৰিয়তে চৰকাৰৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। হয়, পোনপ্ৰথমে মই আমাৰ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ তৰফৰ পৰা AIN নিউজ লাইভক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাৰ এই খবৰটো পাই যে ইয়াত বাতৰি সংগ্ৰহৰ কাৰণে আহিছে। আমাৰ আজি এই সদৌ অসম গৰীয়া জাতীয় পৰিষদ দৰং জিলাৰ সমিতিৰ উদ্যোগত আৰু পাথৰীঘাট আঞ্চলিকৰ সহযোগত লগতে এই স্থানীয় ৰাইজৰ যি বলিষ্ঠ সহযোগিতা, এই সহযোগিতাত আমি গৰীয়াসকলৰ যি হ'ব লগা জনগণনা, সেই জনগণনাৰ আমি শুভাৰম্ভণি এই ঐতিহাসিক পথৰুঘাটৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পিছত আমি বিভিন্ন যি আমাৰ গৰীয়া অধ্যুষিত অঞ্চল আছে, গৰীয়া গাঁওসকল আছে, তাতে গৈ আমি এই গৰীয়াসকলৰ যিটো আৰ্থিক যিটো স্থিতি সেই বিষয় লৈ আমি এই জনগণনাত আমি অন্তৰ্ভুক্ত কৰাই আমি চৰকাৰক দাখিল কৰিম। OBCৰ যিটো আমাৰ দিয়াৰ কাৰণে চৰকাৰে আমাক এটা গ্ৰীণ ছিগনেল দিছে, তাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে আমাক যিহেতু কৈছে যে গৰীয়াসকলৰ যিটো জনগণনা তথ্য, সঠিক তথ্য তেখেতসকলক আমি দাখিল কৰাৰ কাৰণে আমাক তেখেতসকলে কৈছে, তাৰ কাৰণে আমি এই কাম আজি আৰম্ভণি কৰিছোঁ।